তাৰ মাজতে এটা কথা সুধো হা আপুনি এগৰাকী মহিলা বাইক লৈ গৈছে আপুনি যিটো আমাৰ মহিলাসকলৰ যিটো এটা পিৰিয়ডছৰ সময়ত আপুনি সেই টাইমত আপুনি কেনেকে মানে এইটো মোৰ জানিব ইচ্ছা কৰিছিল আপোনাক যেতিয়া মই মাতিম বুলি ভাবিছো মানে এইটো এটা কুৱেশ্যন মোৰ সেইটো আহা উচিতো মানে সকলোৱে জনাও উচিত এইটো কথা কাৰণ সেইটো টাইমত আমি এতিয়া জেনাৰেলি এতিয়া কি কওঁ এতিয়া য'ত আমি কমফৰ্ট জোনত আছো আজি মোৰ মনটো বেয়া মুড সুইং হৈছে পেট বিষাইছে কিমান বাহানা কৰো যে পিৰিয়ডছ হৈছে আজি এইবিলাক আমি চিম্পটম নাথাকিলেও মানে নিজক এক্সকিউজ দি থাকো উই শুড ৰেষ্ট সেই এবছৰত তুমি চিন্তা কৰাচোন আৰু তাৰ উপৰিও প্ৰব্লেম কি হৈ গ'ল মই যোৱাৰ আগে আগে চাগে সেই চেলেঞ্জত আৰু মানে দিছে নেকি ভগৱানে ঠিককে ফাইব্ৰইড এটা গ্ৰ' হ'ল ফাইব্ৰইড হলে কি হয় খুব বেছি পেইন হয় আৰু নহলে খুব বেছি ফ্লো হয় এতিয়াতো মোক কৈছে ডক্টৰে আপুনি অপাৰেট কৰি দিয়ক মই কৈছো অপাৰেট কৰিলে কেইদিন পিছত বাইক চলাব পাৰিম মানে বাইক চলাব নোৱাৰে ৩-৪ মাহ মই কৈছো ভাই মই আহি লওঁ মই কৈছো যদি মই এবছৰ পিছত কৰো এইটো ব্লাষ্ট ক্লাছ হৈ যাব নেকি কাৰণ মই নাজানো তেতিয়া ডক্টৰ খালি এটাই কথা সুধিছো ৰাস্তাত ব্লাষ্ট ক্লাছ হৈ যাব নেকি কৈছে নহয় এই ডাঙৰ হ'ব কৈছে দেখা যাব তেতিয়াহ'লে সেই অৱস্থাত মই গলো কাৰণ মই এতিয়া অপাৰেশ্যন নকৰো লেট মি জাষ্ট ৰাইড কাৰণ মই বহিব নোৱাৰো সময় নাই সো সেইটো এটা পেইন সেইটো এটা হেভি ফ্লো পিৰিয়ডছ মই ৰাস্তাত কান্দা ওলাই গৈছে কিয় নোলাব বাৰু মানে আপুনি যিমান ষ্ট্ৰং হলেও সেইখিনি সময়ত ওলাব তেতিয়া বাহানা ক'ত আৰু মানে কাৰণ মোৰ এইটো ৰেকৰ্ডটো 1 ইয়াৰ ভিতৰত মই ইণ্ডিয়া ঘূৰি আহিব লাগিব মই কাৰোবাৰ ঘৰত গৈ ৰেষ্ট দিয়ে বহি থাকিবলৈ নাই যে মই আজি মোৰ পিৰিয়ডছ প্লিজ শুবলৈ দিয়া ওচৰত নাই সেই 600-700 কিলোমিটাৰ মই এদিনটো 830 কিলোমিটাৰছো চলাইছো সেইখিনি সময়ত আপুনি মানে দুৰ্বল হৈ গৈছিল নেকি বা মানে দুৰ্বল কিয় নহম কেনেকুৱা দুৰ্বল হওঁ মানে কিমান কান্দিছো মই মানে চিঞৰি কেতিয়াবা কান্দিছো হেলমেট মই কওঁ মোৰ হেলমেটটোৱে জানে মোৰ লগত কি হৈছে এইফালে খোৱা বোৱাটো আপোনাৰ ইমান ষ্ট্ৰং হৈ থকা নাছিল কাৰণ মই যোনটো এতিয়া প্ৰটিন ডায়েটত থাকো টাইমলি খাওঁ সেইটোতো নাই তাৰ উপৰি পানীটো কম হৈ থাকে ইমান পানী খাম কেতিয়া ৱাশৰুম যাম সেইটো থাকে ন 200 কিলোমিটাৰলে মই নৰৱে সো সেইবোৰ মিলি মোৰ যিটো দেহা হৈছিলে যিটো মানে অৱস্থা এবাৰ বেলজিয়ামত যোনটো জ্বৰ হৈছে জ্বৰ পিৰিয়ডছ বৰষুণ ইমাজিন আৰু মই বেলজিয়ামৰ পৰা ফ্ৰান্স ক্ৰছ কৰি ফেৰি লৈ ইংলেণ্ড সোমাব লাগে কাৰণ সিদিনা মোৰ ভিজাখন শেষ হ'ব আৰু ইটালী ভিজা মই ইউকে সোমাব লাগে মই সিদিনা ৰেষ্টটো পালো হয় বেলজিয়ামৰ ৰাইডাৰ এজনীয়ে তাই কৈছে ইউ ষ্টে মানে মোক দেখিছে জ্বৰ মোৰ থ্ৰোট মাত লোৱা নাই নো এক্স ভিজা এক্সপায়াৰ হৈছে মই এতিয়া যাবই লাগিল সেই বেলজিয়ামৰ আপুনি চাব পাৰে মেপটো বেলজিয়াম হয় ফ্ৰান্সৰ একদম পৰ্টলৈকে কেনেকে বাইক চলাইছো মই জানো তাৰ উইথ মাই পিৰিয়ডছ এণ্ড ৰেইন আৰু ফিভাৰ আৰু থ্ৰোট পেইন পগলাই হৈ গৈছে মই ফেৰীত লাগিলে পৰি দিম আৰু শুই যাম আৰু যাম মানে কেনেকুৱা পুছ পাৰিবি এই যে কৈছিলে নহয় মহিলাই পেট বিষালে আহিব ঘূৰি বাছ নহ'ব যাবলৈ সেই পুছটো কিছুমান নেগেটিভ কমেন্ট যে পুছ দিয়ে সেইকেইটা লাগেও বুলি কয় যে কিছুমান বহুত ইজি আৰু মিঠা হলে বস্তুবোৰ নহয় কিন্তু নহয়গে সাধাৰণ হৈ থাকে জীৱন যাপনটো আমি এক্সকিউজ দিয়া বন্ধ কৰিব লাগে আৰু ৰেষ্ট ইজ ইম্পৰ্টেণ্ট যেতিয়া আপুনি আপোনাৰ বডিটো দেহাটো ৰেষ্ট দিয়া ইম্পৰ্টেণ্ট কিন্তু যেতিয়া আপোনাৰ উপায় নাই আপুনি এখন কাণ্ট্ৰি ৰিপ্ৰেজেণ্ট কৰিব গৈছে আজি আমাৰ লাভলিনাহত খেলি আছে তেতিয়া সিহঁতি চাই নেকি পিৰিয়ডছ হৈছে মোৰ বিকজ দে আৰ ৰানিং ফৰ দ্য কাণ্ট্ৰি হয়নে মই মোৰ কাণ্ট্ৰিৰ কাৰণে কৰি আছিলো যে নাই এতিয়া এইবোৰ ভাৰ্মেজ পিৰিয়ডছ ফাইব্ৰইড ইমোশ্যন ছোৱালীৰ গা বেয়া হৈছে চিঞৰ কান্দিছো মাৰ এবাৰ মাতটো বেয়াকে ওলাই যায় মই হলো মাৰ কিবা হ'ল নেকি মই যাম কেনেকে এতিয়া বাইকখন লৈ পুতুককে যাম বুলি যাব নোৱাৰো মানে হলেও সেই সময়খিনিত আপুনি গৈ থাকোতে কোনোবাখিনিত আপুনি মানে একদম ভাঙি পৰাৰ নিচিনা পইছে গৈ থাকিলে বেছি হয় মানে আপুনি চাব when you ride you are with you with yourself তেতিয়া গোটেই ভাববোৰো আহে বহুত মিঠা ভাব টেঙা ভাব সব তেতিয়াই আহে কিন্তু চলাই থকা সময় তাতেতো আৰু তাতে এনেকুৱাও নহয় যে আপুনি কাৰোবাৰ লগত কথা পাতি থাকিব পাইছে এনেকুৱাও নহয় অকলে অকলে নিজৰ লগতে একদম নাই আৰু ইংলিছে নাজানে কাৰ লগত কথা পাতিব অসমীয়াখিনি লগ পালে আৰু ভাল লাগে সিহঁতে ষ্টৰীখিনি শুনিব আহে কিন্তু মই বহুত টায়াৰ্ড থাকো গম পাই যে এই ৰাতি আহিলো সাপোজ তেওঁলোকৰ ঘৰত 7-8টা বজাত আহি পালো ডিনাৰত গোটেই মানুহ ৰখি থাকে কথা শুনিবলে ডিনাৰত ভালকে খোৱাবলে আকৌ নেক্সট ডে 5:30টাতে 6টাতে ওলাই যাব লাগে সাপোজ তেতিয়া মানে মোৰ তেওঁলোকে ভাবে শুই যোৱা এনেকুৱা মানে মোৰ কথাখিনি থাকি যায় তাৰমানে তাৰ মাজতে আকৌ সুধো পিৰিয়ডছৰ সময়খিনিত যে আপুনি মানে কেনেকে নিজক আকৌ মানে সেই 3-4 দিন ধৰক কি ধৰণে আপুনি মানে কটাই মানে আপুনি 1 বছৰতো হেয়া ধৰক 1 বছৰেই ন 1 বছৰ 12 মাহত আপুনি ধৰক 12 বাৰ আপোনাৰ 12 বাৰো নহয় আমি মোৰটো অলপ আৰ্লি হয় সো মেবি 13 বাৰ
চ' সেইটো যুঁজ আছিলে এভৰি টাইম নগনিলো আৰু পিছত ভাৰমে যাওঁ হ'ব দিয়া আৰু হৈ থাকিব চ' ৱাশ্বৰুম তাতে যেনেকে আপোনাৰ পেট্ৰল ষ্টেচনত ৱাশ্বৰুম বহুত ক্লিন একো প্ৰব্লেম নাথাকে আৰু তাতে আপুনি চব পায় পেৰৰ পৰা ৰেষ্টুৰেণ্টৰ পৰা এভৰিথিং এটা পেট্ৰল ষ্টেচনত চব পোৱা যায় চ' পেট্ৰল ষ্টেচনে ৰখি তেনেকে কৰিলো আৰু সেই এতিয়া মই কম আৰিষ্টাই যদি চাই এখন জাৰ্মানীত থাকে তাই ভাল ইউটিউবাৰ হয় আৰিষ্টাই মোক দুবাৰ হোষ্ট কৰিলে দেই তাই জাৰ্মানী ষ্টুটগাৰ্টত থাকে তাই কি কৰিলে যে চবৰে মন যায় ন নিজৰ জেগাখন ফুৰাবলৈ তাইৰ ঘৰ যেতিয়াই পাওঁ এবাৰতো বহুত টায়াৰ্ড আছিলো মই ক'তো নাযাওঁ মোক শুবলৈ দিয়া শুলো নেক্সট ক'তো নগ'ল তাইৰ ঘৰতে কমফৰ্ট জোন মই শুলো কাৰণ মোৰ বেছি দৌৰ নাছিল তাৰমানে মীনাক্ষীবাক ফুৰাবই নাপাওঁ দেখোন বেলেগে কি ক'ব ভাবিব মানে আৰিষ্টাক ক'তো ফুৰাবই নিনিয়ে চ' এবাৰ তেনেকে গ'ল ছেকেণ্ড টাইমটো ফুল পিৰিয়ড হেভি ফ্ল' মই কৈছো প্লিজ মই ক'তো নাযাওঁ মোক থাকিবলৈ দিয়া আপুনি মোৰ ঘৰত আহিলে শুবই আহে নেকি কৈছো মোক শুবলৈ দিয়া প্লিজ সেইটোৱে লাগে আৰু তোমাৰ ফালৰ পৰা গিফ্ট একো নালাগে তাই ভাল আৰু মানে সেইটো তাইৰ ঘৰত এদিন ৰেষ্ট ললো বা কাৰণ মোৰ আইটিনাৰীটোত অলপমান ব্ৰেক আছিল আপুনি যে 1 বছৰ থাকিলে 1 বছৰ বাহিৰত ধৰক থাকিব লগা হৈছে সেই 1 বছৰত কোনোবা এবাৰ এনেকুৱা হৈছে নেকি আপুনি থাকিবলৈ ধৰক অসুবিধা হৈছে আপুনি বহুতে আপোনাক হোষ্ট কৰিছে ধৰক বহুত মানুহ ইণ্ডিয়াৰ পাইছে তাৰ মানুহে আপোনাক বহুত হেল্প কৰিছে না হৈছে যেনেকে কি হয় সাপোজ মই কালি ক'ত থাকিম তাৰপিছত পৰহি ক'ত থাকিম এতিয়া ফাইন্ড আউট কৰা থাকে ন তাৰপিছতে নাই দেখোন হোষ্ট কি হ'ব এতিয়া হোটেলটো এক্সপেন্সিভ বহুত এক্সপেন্সিভ তাৰপিছতে মাথা মাৰি নাই তেতিয়া কি হয় কোনোবা এটা নহয় কোনোবা মোৰ এনেকুৱা হৈছে মই চাগে হাৰ্ডলি 3খন মান হোটেলৰ খৰচা নিজে দিছো তাৰ বাহিৰে গোটেই আপুনি তাৰমানে সকলোৱে আপোনাক সহায় কৰিছে এনেহ'লে আপুনিতো বহুত লাকি হয় মই লাকি হয় ভগৱান মোৰ লগত আছিলে সঁচা মই 3খন বা 4খন হোটেলত নিজৰ পকেটৰ পইচা দি খৰচা কৰি আছো আদাৰৱাইজ কোনোবা নহয় কোনোবা স্পন্সৰ ওলাই যায় কোনোবা নহয় কোনোবা এবাৰ হৈছে হুফ বুলি জেগা এটুকুৰা 13জন ট্ৰাক ড্ৰাইভাৰৰ লগত আছো মই ইটছ এ ট্ৰাকৰ ষ্টপ মানে কয় ন হয় কোৱা নাই নে মই কৈ আছো কাহানি এটা ট্ৰাকৰ যেনেকে ষ্টেচন থাকে বাছৰ ষ্টেচন থাকে তেনেকে ট্ৰাকৰ মই নাজানিছিলো এইটো কোনোবাই যেনেকে আপুনি ক'লে মোৰ চিনাকি আছে তাত থাকি দিবা অকে বুলি মই গুচি গলো এতিয়া নুসুধো নহয় কোন হয় কি তেনেকে গৈছিলো তাৰপিছতে চালো এইটো এটা পাৰ্কিং টাইপৰ নিচিনা জেগা হা তাৰপিছতে কৈছে কি ইউ কেন চব আছিলে জেগা মিক্স ইণ্ডিয়ান পাকিস্তানী বহুত ধৰণৰ আছিলে তাৰপিছত মালিয়ালী মেইন মোৰ হোষ্ট মালিয়ালী আছে যোনে ক'লে দে আৰ ভেৰি হেল্পফুল হা তাৰপিছত চালো আৰে এইটো দেখোন এটা এনেকুৱা মাজত এনেকুৱা এটা টেবুল আছে আৰু এনেকুৱা কুচন পাৰা আছে এটা থাকিব দিছে মই অকে আৰু তাৰপিছত গোটেই মানুহবোৰ আহি আছে মতা মানুহবোৰ তাৰপিছতে গম পালে এজনে যে তাই চাগে কমফৰ্টেবল নহব নেকি আৰু মেইন হাইৱে গৈ আছে চাউদিৰ সেইটো ডেট ইজ দ্য লংগেষ্ট হাইৱে চাউদি আৰবিয়া UAE বৰ্ডাৰ কালি মই UAE সোমাম আৰু এখন চাউদি আৰবিয়া ডেট ইজ দ্য লংগেষ্ট মানে হাইৱে য'ত একো নাই মানে হোটেল মোটেল একো নাই পেট্ৰল ষ্টেচন খুব দূৰত সেইটো এটা ৰাস্তাত তাতে থাকিলো তাতে এবাৰ হেৰাইছো মানে ইমান বেছি অকোৱা ৰাস্তা সিহঁতে ৰাস্তাত এনেকে ৰখি আছে মই দেখি আছো মই ব্ৰিজখনত ঘূৰি আছো এক্সিটটো নাপাইছো তাৰপিছত দেখিছো তেওঁলোকে ক'লে এজনৰ এটা বেডৰুম আছিলে বাকী শ্বেয়াৰিং টয়লেট আছিল তেওঁ ৰুমটো খালী কৰি দিলে আপ ইহা ৰুক যাইয়ে মই বাহ বঢ়িয়া ৰুমটো পাইছো তাৰপিছত মই চাই আছো মানুহ কেইজন আছে গণি আছো মই পেটে গোটেই দেখোন মতা মানুহ ইয়াতে 13জন মানতো মই কাউণ্টে কৰিছো চ' সেনেকুৱা ৰাতিও কটাইছো বা তেতিয়া মানে কোনোবাখিনিত অকণমান হ'লেও ভয় লগা নাই আচৰিত কোনোবাই চেণ্ডেল আনি দিছে কোনোবাই কোক আনি দিছে হেল্পফুল মানুহখিনি হয়নে উল্টা তেওঁলোক লুকাইছে মই যাতে বাথৰুম গৈ আহো আমাৰ ইয়াত পাৰিবনে সেইটো আমাৰ ইয়াতেতো ৰখি থাকিবা এনেকে কথাটো ৰোমেনিয়াত তেনেকুৱা হ'ল ৰোমেনিয়াত মই গৈ আছো বুলগেৰিয়াৰ পৰা ৰোমেনিয়া মই নাজানো তাত মানে ইমানে বুৰ্বক দেই জিঅ'গ্ৰাফি টাইমত মানে ইমান প্লেন কৰা নাই ন গৈছো ৰাস্তা নাই নদী এখন এতিয়া কি হ'ল এখন মই এনে নৰ্মেল বৰ্ডাৰৰ গেট বুলি ভাবিছো সেইখন এখন ফেৰীৰ গেট এতিয়া ইয়াত বাইকখন দিবনে নাই তাৰপিছত কৈছে অকে ইউ গো মানে ফেৰী দি ৰোমেনিয়া সোমাম বুলগেৰিয়াৰ ক্ৰচিংটো নদীৰ পাৰা হয় মই নাজানিছিলো ইমানে বুৰ্বক দিছেতো ঘেৰকে বৰষুণ হা তাৰপিছতো মই যোনটো জেগাত মই হোষ্ট পাইছো সেইটো কেপিটেল বহুত দূৰত এই বৰষুণটোত মই ফেৰীত যে গলো কোনো শ্বেড নাই এনেকে ভিজিছো তাৰমানে হেলমেটটো খোলা নাই খালি মই ইমান মূৰত বৰষুণ ল'ব নোৱাৰি টিটিপুৰি ফিনিশ মানে 100% ৱেট জোতাৰ ভিতৰত পুৰা পানী মই কৈ দিলো মই ভাবিলো মই আই কেনট ৰাইড দিয়া তাৰ পৰা আৰু 300 কিলোমিটাৰ মান আছিলে আন্ধাৰ হৈ গৈছে অলৰেডি কাৰণ ফেৰীৰ টাইমিং নাজানিছিলো ফেৰীটো লাহে গৈ আছে ফেৰীৰ কেপ্টেইনৰ সিটৰ ওচৰত বহিছো মই সিহঁতি বিচাৰি আছে চিপ মানে হোটেল চিপ বাজেট হোটেল সিহঁতি কৈছে কাম হৈ আছে সিহঁতি আৰু বেলেগত থাকে মই শুনো আই এম গোইং থ্ৰু দিছ ৱে সিহঁতি বিচাৰিলে নাই পোৱা মই ভাই ইমান তেতিয়া তাতে $10 নে
50 ইউৰোজ এক ৰাতি ক'ৰবাত শ্বেয়াৰিং ইমান কষ্টলিত মই থাকিব নোৱাৰো 5,000 টকা মান পৰি যায় ন এক ৰাতিত মই নোৱাৰিম থাকিবলৈ হোষ্ট বিচাৰিব বিচাৰিবলৈ মটৰচাইকেল ক্লাব এটা আছিলে তাতে দিলো আই এম ৰাইট নাও হিয়ৰ কেন আই গেট এ হোষ্ট হা ফেৰি দিয়ে গৈ আছে আৰু ফোন মেছেজ পুতুককে এটা মেছেজ আহিলে somebody is there to host you you just need to go maybe 25 kilometers মই বঢ়িয়া গুচি যাম বলো স্যাটাৰডে নাইট দে মোৰ পুৰা মনত আছে সোমাইছো পুৰা ৱেট চাইছো চাৰিটা ল'ৰাই পুৰা ড্ৰিংক পাৰ্টি কৰি আছে এতিয়া মই কি কৰো তাৰপিছত এটা ল'ৰা ওলাই আহিছে তাৰ হয় মানে ঘৰটো সৰু ল'ৰা বেচেৰা সি আহিছে সি তাৰ ৰুমটো দিছে মোক থাকিবলৈ স্যাটাৰডে নাইটত মদৰ পাৰ্টি চলি আছে তাতে যদি মই অকলে ছোৱালীজনী যাওঁ আমাৰ ইণ্ডিয়াত কি হ'ব আৰু সেইটো টাইমত মই যেতিয়া গৈছো তেতিয়া এটা ৰেপ কেছো হৈছিলে কাপল এজন আহিছিলে হাজবেণ্ড ৱাইফ গেং ৰেপ হৈছিলে আপোনালোকে যদি শুনিছিলে তেওঁলোকৰ এইটো বিৰাট ডাঙৰ ঘটনা এটা গৈছে ইণ্ডিয়াত সোমাই ফৰেনাৰ্ছ কোন জেগা স্পেইনৰ আছিলে তেওঁলোক মই তেতিয়া ভাবিলো আমাৰ ইণ্ডিয়াত এয়া ঘটনা হৈ আছে আৰু মই এজনী ইণ্ডিয়ান ইয়াত আহিছো হাউ শুড আই ফিল হয় না তাৰপিছত তাহাঁতি যোনটো ল'ৰা হোষ্ট তেওঁ একদম ধুনীয়াকে ৱেট টু দ্য ৱাশৰুম দেখাইছো আৰু সিহঁতৰ আগেদিয়ে যাব লগা হৈছে এখন ঘৰটো সৰু আছে আৰু তাহাঁতি কৈছে জইন আছ মই এতিয়া কি মানে সিহঁতে ধুনীয়াকে জইন আছ কৈছে আমাৰ নিচিনা মানে অলপ সেই যে সুৰ এটা থাকে গান অলপ ওলাই মাতটো বেলেগকে ওলাই সেইটো নাছিলে বুজিছো তাৰপিছত সি মোক ক'লে ইফ ইউ নিড ডিনাৰ ইনচাইড ইয়ৰ ৰুম আই উইল অৰ্ডাৰ পিজ্জা মই তেতিয়া কৈছো ইয়া বুলি কৈ so that was a Saturday night I spent with 4 young boys who were drunk but মই এটা বেয়া চাউনিও নাপালো হেতু আমি শিকিবলগীয়া কথা তেনেকুৱা মই হোষ্ট পাইছো sudden sent by god মানে বাইক ক্লাব বিলাক আপুনি বাপৰে বাপ বহুত আপোনাক মোৰ এতিয়া ব্ৰাদাৰ বনি গৈছে ফাদাৰ বনি গৈছে এজনে বিয়া পাতিব লৈছিলে চবে এইটোলে যি জুকাই হয় নেকি এজনে বিয়া পাতিব লৈছিলে মোক কৰ টাৰ্কি মোৰ হাজবেণ্ডে কিনা বিয়া পাতিলা টাৰ্কিছ কিমান টাৰ্কিজৰ সম্পত্তি পাই যাবা বুলি কিন্তু আপুনি বহুত লাকি যে আপোনাৰ হাজবেণ্ডৰ যিটো চাপৰ্ট সেইটো হয়নে এক বছৰৰ কাৰণে ৱাইফক তেনেকে অকলে বাইক ৰাইডত পঠাই দিছে because he is also a rider no he understands eta traveler ki eta mane attitude thake aru china t moi lorar logot room share korisu but dio ghor china t moi room share korisu kyo china asile amar kiman din asile 25 days or ride so group ot jabo lagibo china t apuni okole travel korbo nware you are not allowed a group thake hoday facebook e eta group form hoy iman days ot jabo then you just grab that group tat apunar konuba garit jay caravan ot jay konuba bike ot jay enuka thake এতিয়া সব কোনে কাৰ লগত সব শেয়াৰ কৰে হা সবে ৰুম শেয়াৰ কৰিব মই যোনটো পালো কাপল পাই গলো সোলো ময়ে আছিলো ছোৱালী এতিয়া মই মোক ক'ত যাম এতিয়া পাছৰ হাজবেণ্ডক ফোন কৰিছো হেৰি নহয় বেলজিয়ামৰ ল'ৰা এটাৰ লগত থাকিব লাগিব কি কৰো মই হে তাৰপিছত কিন্তু এই এটিটিউডটো বুজিছো সেই এটিটিউডটো আজি মোক কোনোবাই ক'ব পাৰে মীনাক্ষী এনেই গাজা মাৰি আছে কিন্তু মই কৈ আছো যোনটো এটিটিউড সিহঁতৰ লগত এটাৰ লগত নাই মই এটাৰ লগত কেইদিনমান থাকিলো তাৰপিছত সি গুচি গ'ল তাৰপিছত এজন ৰবাৰ্টো বুলি সি বয়সস্থ মানুহ এজন তাৰ লগতো আছিলো আৰু ডেনিয়েল বুলি সুইজাৰলেণ্ডৰ আছিলে তাৰ লগতো মই আই থিংক 3 নাইটছ মান আছিলো বিশ্বাস কৰা সেম এটিটিউড মই তিনিজনৰ পৰাই পালো সেম এটিটিউড সেই ৰেসপেক্ট মই যেতিয়া ৱাশৰুম যাওঁ সি ৰুমৰ পৰা গুচি যায় তিনিজনে সেম কৰিছে they were the true gentlemen মানুহ এজনে যদি ৱাশৰুম গৈছে সি ৰুমৰ পৰা ওলাই দিছে এটো মই তো কোৱা নাই এক্সকিউজ মি বুলি that is their মানে way of handling the thing মই হেতু কাৰণে কও ভাল মানুহ পৃথিৱীত আছে আপোনাৰ বাহিৰতটো কিমান ৰাইডাৰৰ লগত আপুনি চিনাকি হল আপোনাৰ থ্ৰুদি কোনোবা ইণ্ডিয়া আহিছে নেকি বা অসম নৰ্থ ইষ্টলে কোনোবা অলৰেডি আহিলে এতিয়ালৈকে 5 জন টুৰিষ্ট অলৰেডি আহিলে যোনে নৰ্থ ইষ্টৰ বিষয়ে নাজানিছিলে মই সদায় নৰ্থ ইষ্ট কৈ থাকো তাহাঁতি সুধে ক'ত আছে মই মোৰ পিছফালে যোনটো টি-শাৰ্টৰ পিছফালে নৰ্থ ইষ্টৰ মেপখন আৰু আগত ইণ্ডিয়া লগাই কেনে নিজে টেগ বনাই গৈছিলো আৰু মোৰ ইউটিউব চেনেল ইনষ্টাগ্ৰামে লৈ মই কৈছো সি দিস ইজ ইণ্ডিয়া নৰ্থ ইষ্ট ইণ্ডিয়া উই আৰ the northeast side we are 8 state together 7 sister 1 brother এনেকে বুজাইছো কোন জায়গাৰ পৰা আহিছে নেদাৰল্যান্ডৰ দুই গৰাকী আহিলে হেৰি লণ্ডনৰো আহিলে মানে কাপল তেনেকে আহিছে ৰাইড কৰিবলৈ এজনী নেদাৰল্যান্ডৰ তাই
এমাহ মান অৰুণাচলতে থাকিলে বাইকখন ইয়াতে দিলে মই সেই চন্দা ছাৰ বুলি আমাৰ সাউথ পইণ্ট স্কুলৰ প্ৰিন্সিপাল তেখেত বহুত ছাপৰ্টিভ তেখেতৰ ধুনীয়া তাতে হোষ্ট কৰিলে তেওঁ তাৰপিছতে নেদাৰলেণ্ডৰ দুগৰাকী আহিছিল বেছিকে তাই বহুত দিন থাকিলে বাইকখনো থৈ গ'ল তাই আকৌ আহিম বুলি বাইকখন থৈ গৈছে কৈছে ইমান ভাল লাগিছে নৰ্থ ইষ্টখন মই গোটেই ফিনিছ কৰিম চ' তেনেকে তাৰমানে আৰু আহি আছে মই সেইটো কাৰণে কওঁ মই অলৰেডি টুৰিজম প্ৰমোট কৰিছো টুৰিজমে তেতিয়া কোৱা নাছিলে যে প্ৰমোট আছ মই বিচাৰো নৰ্থ ইষ্টত মানুহ আহক মই কৈছো ইউ আৰ হেভিং টি এই টি যে খাইছা এয়া আছাম আছাম ইউ আৰ ফ্ৰম আছাম তেনেকে বুজি পাইছে মানে কথাবিলাক তেতিয়া সিহঁতি কৈছে মই কৈছো ইউ টেক আ ফ্লাইট টু দিল্লী এনেকুৱা মানুহ পাইছিলে নে যি জানে নৰ্থ ইষ্টক নাই নাজানে আচৰিত কথা বহুতে জানে অকল দিল্লী জানিব কিছুমান চাগে কামত হায়দৰাবাদ বা এনেকুৱাত আহিছে বাইকাৰ খিনিয়ে লাডাখ জানে অকল তাৰ বাহিৰে মই কৈছো ইউ ৱান্ট স্নো ইউ ৱান্ট ৰিভাৰ কি লাগে তোমাক নৰ্থ ইষ্টত চব একেলগে পাবা ইফ ইউ কাম টু নৰ্থ ইষ্ট ইউ গেট এভৰিথিং ইন ওৱান গো এটা ধুনীয়াকে তুমি 21 ডেজৰ বা 1 মান্থৰ আইটিনাৰী বনোৱা ইউ উইল টাচ এভৰিথিং মানে আমাৰ আইলেণ্ড লাগে নে স্নো লাগে আমাৰ হাইকিং লাগে কি লাগে কেম্পিং লাগে চব লাগে সো দেৱে বিৰাট ভাল পাইছে এতিয়া মই আকৌ যাম আকৌ গলো ইটালী মই সেকেন্ড এটা ৰাইডতো গৈছিলো তাৰ মাজত এইটো ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ পাছত যেতিয়া মই ইণ্ডিয়া আহিছো অসম ভ্ৰমণ গৈছো যে মই আসামত যাব লাগে কাৰণ মানুহে মোক এতিয়া মোৰ যিখিনি ভিউৱাৰ্ছ বাহিৰা ভিউৱাৰ্ছ বেছি ফৰেনাৰ্ছ সো দে শুড সি আৱাৰ প্লেচ সো মই অসম কৰিব চেষ্টা কৰি থাকোতেই মই পুতুককে ভাবিলো মোৰ ভিজাখন এতিয়াও আছে দেখোন চেঞ্জেন ভিজাখন মই 6 মান্থছলে পাইছিলো সেকেন্ড চেঞ্জেন ভিজা প্ৰথমখন এক্সপায়াৰ হে সেকেন্ডখন মই 1 year sorry 6 months হলে পাইছিলো তেতিয়া মই কি 2 মাহ বাকি আছে মই কিবা চাও কি কৰিব পাৰো কাৰণ তেতিয়াতো মই পাই গলো অলৰেডি ৱৰ্ল্ড ৰেকৰ্ড হৈ গল আৰু তেতিয়া মই অসম গৌৰৱ বঁটা পাইছো আহি কিনে এতিয়াতো অসম গৌৰৱ বঁটা পাইছো এতিয়াতো মোক কোনোবাই ফান্ড দিব পাৰে সো আই প্লেনড এণ্ড আই চেক যে মাউণ্টেইন পাছেছ কেইটামান আছে হা ইউৰোপৰ মই কৈছো এইকেইটা যদি মই কমপ্লিট কৰো সো আই উইল বি দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰাইডাৰ টু ৰিচ অল দ্য হাইয়েষ্ট মটৰেবল মাউণ্টেইন পাছৰ যিকেইটা হাইয়েষ্ট আছে সো মই প্লেন কৰিলো আই উইল হায়াৰ আ মটৰচাইকেল কাৰণ মোৰ তাত ইমান সময় নাই মই কলো যেনেকে টুৰিজমে হেল্প কৰিলে তেতিয়া মই পানী ছাৰক কলো ছাৰ আপুনি টিকেটটো দি দিয়ক এবাৰ হ'ব যোৱা তেওঁ যেতিয়া ক'লে যোৱা মই বাছ এতিয়াতো কথাই নাই হৈ গ'ল আইটেনাৰী ৰেডি দেন এনআৰএল মোক তাৰমানে বাইকখন ৰেণ্টেলৰে পইচা পৰিছে 1 লাখ টকা 15 দিনৰ বাইকৰ খৰচ আছিলে 1 লাখ টকা যোনখন বাইক মই হায়াৰ কৰিছিলো বেনিলি টিআৰকে 250 সিসি সেইখন কম দেই সেইখন বাইক এনআৰএল অলপ হেল্প কৰিলে যে বাছ বাছ বাইকৰ পইচা পাই গলো ফ্লাইটৰ পইচা পাই গলো তাৰপিছত খোৱা লোৱা দেখা যাব অসমীয়া মানুহ অলপ হলেও পাই যায় মই নাখাই চাখাই থাকিম যাওঁ আৰু সো সেইটো ভিজা কমপ্লিট মানে থকাৰ ভিতৰতে মই গলো 15 ডেজৰ ভিতৰত মই 5টা মাউণ্টেইন পাছেছ যিকেইটা হাইয়েষ্ট হয় কমপ্লিট কৰি ইটছ এ ৱৰ্ল্ড ইণ্ডিয়া ৰেকৰ্ড এগেইন মিলানৰ পৰা আৰম্ভ কৰি কেনে মই গলো স্লোভেনিয়া অষ্ট্ৰিয়া ইটালী ছুইজাৰলেণ্ড ফ্ৰান্স কমপ্লিট কৰি আকৌ মিলানত বাইকখন ঘূৰাই দিলো that is my second again third international ride আপোনাৰ যেটো ওয়ার্ল্ড রেকর্ড কৰিলে ইমান কিখন আপুনি দেশ ভ্ৰমণ কৰিলে তাৰ ভিতৰত আটাইতকৈ ভাল কোনখন লাগিল কোনখন দেশ তেনেকে ক'ব নোৱাৰি কাৰণ মেমৰিজ মানে মানুহে বেলেগ বেলেগ মানুহে মেমৰিজ খিনি বনাইছে কাৰণ বিউটি সবৰে ডিফাৰেন্টলি ধুনীয়া আৰু তথাপিও তাৰ মাজৰ পৰা ধৰক এখনত যদি ক'বলৈ দিগদাৰ 2-3 খনৰ নাম লওক মই ক'ব বিচাৰিম সুইডেন নৰৱেৰ যোনটো আপুনি চাব নৰ্থৰ ফালে যিখিনি জায়গা আছে সেইখিনতে মেমৰিজো আছে বিউটিও আছে মই নৰৱে যেতিয়া প্ল্যান কৰিছিলো মই নৰ্থ কেপৰ বিষয় নাজানো মই ইমানে বুজো হা নৰ্থ কেপ ইজ দ্য লাষ্ট ল্যান্ড টু দ্য নৰ্থ আপুনি গ্লোবটো যদি খুলে নৰ্থৰ সেইখিনি লাষ্ট ল্যান্ড আমিতো ইমানখিনি নাজানোৱে আপুনি ধৰক ইমান এতিয়া ৰিসাৰ্চ কৰি বহুতখিনি জানা আমিতো একোৱে নাজানো মোক এজন ৰাইডাৰে ক'লে তাৰে স্লোভেনিয়াৰ মেবি he college are you going to North Cape I said what is that you don't know no that is the last land to the north there is no land also oh I should go then tateo moi India flag khonar ohome gamusakhon jodi loi jao aru ki lage so jetia moi Sweden pora goi asilo Sweden hoi kene Norway goi kene moi Finland humam Swedenot মেমৰি এটো ভাল হল যে সুইডেনত মোক হোস্ট কৰিলে এজন সুইডেন ৰাইডাৰ মটৰসাইকেল ৰাইডাৰ এনে মই ৰেন্ডমলি পাইছিলো দে হোস্টটো তেওঁ হোস্ট কৰিলে তেওঁ কি কৰিলে বিৰাট ডাঙৰ মটৰসাইকেলৰ হাৰ্লি ডেভিডসন নাম শুনিছে কেটিএম নাম শুনিছে আৰু এটা পলাৰিস বুলি এটা ব্ৰ্যান্ড আছে যোনটো বেছিভাগ তেওঁলোকৰ ভেহিকল বোৰ স্নোৰ কাৰণে চলে ডাঙৰ তিনিখন শ্বৰুমৰ এজন মালিক মইতো নাজানো মোৰ হোস্ট আছে চাগে থাকিছে খুৱাইছে বইছে তাৰ পিছতে লৈ গল মস্ত ডাঙৰ হাৰ্লি ডেভিডসন শ্বৰুমৰ ভিতৰত মই সানডে দিনা ই খুলিছে যে কোন হয় মানে দেন আই আস্ক হু ইজ I mean how he got the keys he's the owner গমে নাপাও
লৈ গ'ল that is a very good memory I want to share মই যেতিয়া তাত গ'লো তেওঁ মোক কৈছে I want something from you মোক দিলে মই সো কিবা দিও এতিয়া মই yeah what you want I want your boots হা হে বুটছটো তেতিয়া গেলি পচি গৈছে বিকজ মই অলৰেডি UK শেষ কৰি আহিছো বৰষুণত মানে লেদাৰটো ফাটি মেলি গেলি দেখিছে মানে you can see আৰু সব পুৰা torn হা I want your boots and a signature on it and I will keep it মোটা ইতিয়াও এই ভিডিওটো আছে which is মানে মানুহ চালে চকুৰ পানী ওলাবই তেওঁ কৈছে I will keep it as a souvenir in my club আৰু hey clubত every year 500 600 riders আহে because they got only 2 months সময় পায় সামাৰ খিনি হেখিনিয়ে তাৰ পিছত তাহাঁতি বৰফত থাকে নৰ্থৰ ফালে আপুনি যদি চাই সেই 2 মাহত হে ৰাইডাৰ আহে ফুৰিবলৈ বিকজ নৰ্থ কেপ যাব লাগে সুইডেন হৈ নৰ্থ কেপ যায় সো সেই ক্লাবৰ মানুহখিনিক বুলে তেওঁ দেখাব যে ইণ্ডিয়ান ৰাইডাৰ এজনী ফিমেল হৈ কেনে অকলে that boot will show you a symbol of courage মোক কি যে কথা কৈছে মই মানে ভাই মই কৰিছো কি মানে তাৰ মানে আমি তুমি যদি কোৱা যে তুমি ৰাইড কৰি আইছা ওয়ার্ল্ড রেকর্ড কৰিছা ওকে ডান বাট মানুহে হেতু কেনেকে লব পাৰিছে যে মই কাৰেজ হিচাপে এক্সাম্পল হৈ গলো ফৰ এভাৰ তেওঁলোকৰ কাৰণে মোৰ পৰা সাইন লৈছে মোৰ জুতাত পচি যোৱা জুতাটোত জীৱনত তাতকে কি লাগে হয়নে আৰু কিবা লাগে মোক এতিয়া মই তাৰ পিছত মই সাৰ্টিফিকেটৰো ভ্যালু নিদিলো মোক নালাগে কোনো সাৰ্টিফিকেট হেই যে বুটত মোৰ অটোগ্ৰাফ লৈ সুইডেনত আছে ক্লাবত আই ক্যান গিভ ইউ দ্য এড্ৰেছ গৈ কেনে চাবা ৰিটাৰ্ণত কি দিছে মই ভাবিলো ইমান ডাঙৰ শ্বৰুম তাতেতো এলপাইন ষ্টাৰ এভৰিথিং আছে মই ভাবিলো দিব চাগে নতুন জোতা এযোৰ অবভিয়াছলি মই ঠিক আছে লৈ লম আৰু চাই আছো আৰু জোতা এযোৰ তাৰপিছত কৈছে কি আইল গিভ ইউ আ বুট মই অবভিয়াছলি দিব লাগিব মোৰ জোৰ ললা তাতে কি দিলে তেওঁ ওয়াইফৰ বুটছ ha wife boots kyo dile so wife boot okay because she is no more and she was a rider tai cancer tekhet cancer dhukaisile aru cancer kemo lobo karone teo ride kori goisile teo henukwa dhonor rider asile tar rider bilakor concept is different they live to ride ami je kono live to ride they actually do আমি উইকেন্ড রাইড যাও ফান কৰো দে লিভ টু রাইড আৰু হে মানুহজনৰ চকুৰ পানী আছিল when he said you take my wife's boot so that my wife can travel with you মোৰ ওয়াইফৰ সপোন থাকি গল ফুৰা মই বিচাৰো আপুনি যে পিন্ধি যাওক my wife can travel with you চকুৰ পানী ওলাই আৰু মেমৰি এটো আপোনাৰ লাইফৰ কাৰণে তা মানে এটো কোলে মোৰ এতিয়া গুজবা মই সঁচা মোৰে হৈছে আৰু হে বুটজোৰ এজন সুইডেন লেডি আৰু মই ইণ্ডিয়ান অসমীয়া ছোৱালীজনী সাইজ কেনেকে মিলি গল আচৰিত কথা সাইজ সেম আৰু হে বুটজোৰে মোক বহুত বসালে মই লাওছত বানপানীত চলাইছো যত মোৰ বাইকখনৰ বেলেন্স ইমান ডিফিকাল্ট এই লাগেজ মই ভাবিছো পৰিমে সাগে মই বহুত বাৰ পৰা বাচিছো বিকজ অফ দোজ বুটস আৰু মই বাৰে মেইল কৰিছো তাৰ নাম এন্ডাৰ্স তাক মই লিখিছো এন্ডাৰ্স যে your wife saved my life he too oh wow you took it like that most yes your wife is with me she is protecting and hey boots muk bahut bosai kene anile so this is the memory in Sweden beautiful people with beautiful memory and then I went to North Cape that is the last land to the North Globe that land nai aru she ocean bahute koise tate rosi bandhi jabo lage solo to you cannot go I said moi jikhini jabo paru tapa ghuri ahim but let me try karon mur log kon jabo তারে একদম লাস্ট যোনটো আলতা বুলি এটা ঠাই আছে তাৰে মোটৰসাইকেল ক্লাবৰ মানুহে মোক হোষ্ট কৰিলে ধুনীয়াকে খোৱালে বোৱালে অল দ্য বেষ্ট দিলে কৈছে যিখিনি পাৰা গৈ আহা পেট্ৰল ষ্টেচন নাই মই কেনেকে যে মিলালো অন্ধকাৰ ফগৰ উৎপাতত ইমান ফগ ইফালে ওশেন মাজেদি লিংলিঙিয়া এটা ৰাস্তা ইউ কেন সি দ্য গ্লোব হেতু গ্লোবত গলো গৈ ওলালো লাষ্টত ফগেদি একো দেখা নাপায় আইকনিক এটা সিম্বল থাকে ন সব কান্ট্ৰি বা সব জায়গাৰ যত ফটো উঠে আগতে মই দেখিছিলো নৰ্থ কেপত সেই গ্লোবটো লিখা আছে আৰু ধুনীয়াকে নৰ্থ কেপ লিখা আছে তাতে কি হল তোমা বলে তেওঁলোকে মিউজিয়াম এখন বনাই দিছে যে ইউ হ্যাভ টু বাই টিকেট তেতিয়া সেই গ্লোবটোলে ফটো উঠিব পাৰিবা মোৰ টিকেট লবলে 200 নে কিমান তাহাতে ইউৰোজ মোৰটো ভাই 200 ইউৰোজ দি কেনে বহুতৰে নাই বহুত বাইকাৰ যে নাই ইমান পইচা দি বাহিৰৰ পৰা যাম বুলি মোৰ ফেন্সিং পাৰ হৈ ক'বাত যাব পাৰো নেকি ফটোৰ কাৰণে এনেকে চিন্তা কৰিলো হা তাতে এটা মিৰাকল হল মই কওঁ এতিয়া যেতিয়া মই সোমাইছো মই তাতে মানে চকুৰ পানী যে মই ইখিনি আহি গলো মই নৰ্থ কেপত সোমালো বাট যোনটো আইকনিক ফটো এখন যে মই আহিছো মই তালে যাব নোৱাৰো মই তাত থিয় হৈ মই সব ভগৱান ইখিনি থাকে বিচাৰিছিলা হ'ব মই ইয়াৰ পৰা যাওঁ আৰু মই মানে কি কম মিৰাকলটো কেনেকে হৈছে এনেকে চাই কৈ আছিলো এজনী লেডি খুচকাৰি আহিছে মোৰ ফালে অকলে
are you do you want to enter? So yes, this is the ticket. Oh. মই মানে এক ছেকেণ্ডৰ কাৰণে মোৰ মুখ চুখ মেল খাই কেনে মই চাই থাকিলো খালি এইটো কি বস্তু এয়া ভগৱান হয় কিবা এঞ্জেল হয় মানে কোন হয় এয়া এনেকে যে টিকেটটো দিছে আচৰিত এইটো কি হয় আই টল্ড ইউ না ভগৱান আছিলে এইটো কি ঘটনা কিয় দিছে জানে সেই টিকেটটো এটা কিউআৰ এটা থাকে তাৰমানে সো ইউ টু টেপ কৰিলে আপুনি কৈছে মই 2-3 বাৰ আহিছো মোৰ যাবলৈ মন নাই আপুনি যাই যদি যাওক ইউ কেন গো মুসু what কৈছে yeah you can enter as many time you want in a day তাৰমানে আপুনি যদি গলো বাহিৰ গলো বা টেপ কৰিব এদিনে থাকে মুসু yeah thank you বুলি কৈ মই মানে কেনেকুৱা কান্দিছো মই সঁচাই সেইটো ভিডিঅটো কান্দিছো সেইটো ভিডিঅত মই ৰিলত কাৰণ মই এৰি দিছিলো ভগৱান অলৰেডি থ্যাঙ্কস দি দিছিলো যে আই এম ৰিটাৰ্নিং ওকে তাতে গৈ জয় এখন কৈ যোনটো কান্দুন দিছো মই মানে অনুভৱ ও মাই গড ভিতৰত গৈ যে মই নৰ্থকে ভগৱানে আনিছে সেইটো হয়নে নহয় কিয় নহয় তাৰ পিছত যেতিয়া মই ওলাই আহিছো তেতিয়া সেম দেখিছো দুটা সাইক্লিষ্ট আহিছে তাহাঁতে মানে নাযাও মই ডু ইউ ৱান্ট টিকেট সেম টিকেটটো মই তেওঁক দিছো থ্যাংক ইউ দিছে ডোন্ট থ্যাংক মি থ্যাংক দ্যাট লেডি কোন লেডি আছে নাজানো শি ওয়াজ আ এঞ্জেল পাহৰি গলো মোক So that was my story in North Cape. এটা যদি আকৌ আপুনি কিবা যাবলৈ ধৰক তেনেকুৱা অসুবিধা আহে আপুনি কোনখন দেশত যাব খুজিব মই গুটেটো ৰিপিট কৰিব বিচাৰিম সঁচা কৈছো I want to repeat whole country and এবাৰ সেই ৰুটটো গৈ থ্যাঙ্কস এটা দিম মোৰ বিৰাট মন জানা সঁচা কৈছো মোৰ বিৰাট মন বাহিৰতো এটা ট্ৰাফিক ৰুলছ বিলাক আমাৰ ইয়াতকে বহুত বেলেগ তাতে কেনেকুৱা কি অসুবিধাৰ সন্মুখীন হৈছিলে ফানি মানে কলিজা ওলাই যোৱা ঘটনা বিকজ মই যে লেন্ড কৰিলো ন মানে ফ্লাইটতে গৈ পুস্কে পৰিলো ইউএই ৰাইট সাইড ৰাইট আমি চলাও লেফট সাইড কাহানি বেলেগ আৰু মই না ইউটিউবত কেতিয়াবা ট্ৰেইনিং চালো কেনেকে কি কৰে মোক তাকো ডুবাইত আকৌ মানুহখিনি কৈ দিলে ইয়াক কিন্তু এবাৰ মানে কোনো পুলিচ নাথাকে যে ইউ আৰ ইন আ ৰং লেন বা নো এন্ট্ৰি কোনো লিখা নাথাকে কেমেৰা এবাৰ ফাইন দুবাৰ ফাইন তিনিবাৰ তোমাৰ লাইসেন্স গ'ল মই ভাবিলো ল আৰু মানে কি কম তাৰছত বুজাই থৈছে যে ৰাউন্ড চক্কৰটো যে থাকে ৰাউন্ড এবাউট তাৰ ষ্টৰীটো আৰু কাহানিটো বেলেগ তাৰ যোনটো ৰুলটো যদি আপুনি নামানে আপোনাৰ এক্সিডেন্ট হ'ব 200% মানুহবোৰ উৰি থাকে বিকজ দেয়াৰ ইজ এ ৰুল মই এইটোলৈ পিছত এদিন ভালকে একচুৱেলি মই এইটোলৈ বহিব বিচাৰিছো আমাৰ ইয়াত ৰুলটো এতিয়াও ইমপ্লিমেন্ট হোৱা নাই কাৰণে ট্ৰাফিক লাগি আছে বা red light এটা জ্বলাব লগা হৈছে ইন আ ৰাউন্ড সাৰ্কেলত না red light লাগে না ট্ৰাফিক লাগে if we know the rule how to do foreign country এটা থাইল্যান্ডৰ নিচিনা জায়গা আপুনি যদি চাই গাড়ীবোৰ ঘূৰি আছে কিয় ৰোৱা নাই ৰাউন্ড সাৰ্কেলত because there is a rule মইতো নাজানো সেইটো ডুবাইত গৈ কেনে কি ৰুল এতিয়া খুলিয়ে দিবচোন সেইবোৰ তাতে প্ৰেক্টিক্যালি মানে আপুনি এটা বিৰাট ভাল মানুহ হ'ব লাগিব জানে দো you know প্লিজ আমাৰ ইয়াতে হয় মই যাম সেইটো হ'ব নালাগে So it was a super shock for me. Right side right. Nazano kyo moi na fine dilu. Mutat fine nahile moi nofosilu. Bhalke gol. Expert হৈ গলো right side right. ফাইনালি আপুনি ওয়ার্ল্ড রেকর্ড কৰিবলৈ সক্ষম হল আৰু আপোনাক লিড ৰাইডাৰ হিচাপে আপোনাক উপৰাষ্ট্ৰপতিয়ে বিশেষভাৱে আমন্ত্ৰণ কৰিছিল এই অভিজ্ঞতাৰ বিষয়ে সেইটো এটা বিৰাট ডাঙৰ এচিভমেন্ট এইটো অ্যামেজিং নমস্তে ফাউন্ডেশন বুলি এটা ফাউন্ডেশনে যেতিয়া আমাৰ 75th এনিভাৰ্সাৰী ইন্ডিপেন্ডেন্সৰ যোনটো 75th এনিভাৰ্সাৰী হৈছিল আজাদী কা অমৃত মহোৎসৱ তেওঁলোকে কি কৰিছিল নৰ্থ ইষ্টৰ 8টা গ্ৰুপ উলিয়াইছিলে গোটেই ইণ্ডিয়াৰ পৰা মানুহ আহিছে নৰ্থ ইষ্ট চাবলৈ ৰাইডাৰ্স অল ৰাইডাৰ্স আৰু মই থ্যাঙ্কফুলি পাইছিলো টু লিড আ গ্ৰুপ as a woman rider I was the only leader মোৰ পাৰ্ট পৰিছিল সিকিম So মই সিকিমত লিড লৈ গৈছিলো মোৰ আন্ডাৰত 11 জন ৰাইডাৰ্স আছিল সবৰ কাবাৰ 11 জন 10 জন এনেকে ইট ওয়াজ আ সুপাৰ হিট So I was the lead rider for Sikkim হেখিনি যেতিয়া কৰি আহিছিলো ইট ওয়াজ আ সুপাৰ হিট থিং তেতিয়া আমাৰ ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া তেখেতে দিল্লীত আমাক ইনভাইট কৰিলে যে ইট ইজ ভেৰি সাকসেসফুল থিং I want to listen the stories so call them তেওঁ মাতিলে মই স্পেশাল ইনভিটেশন পালো মেখলা চাদৰ পিনি অসমখন ৰিপ্ৰেজেন্ট কৰিছো আৰু সাম মোমেন্টস কিবা এটা মিনিট দিছিল কথা পাতিব মোৰ যোনটো স্পিডত বকিছো মই হেই চান্স পাইছো ন যে কি কৈছিল আপুনি মই কও যেতিয়া ৰাইডটো হৈছে বাহিৰৰ পৰা মানুহ আহি ভাবিছে আমি এটা জংঘলত থাকো টেৰৰিষ্টৰ আন্ডাৰত ভয়ত থাকো আমি হাতত থাকো জুপুৰিত আমি তেনেকুৱা এখন মানে জায়গাত থাকো নৰ্থ ইষ্ট তেনেকুৱা বুলি ভাবে হা সো মই কৈছো যে আমাৰ নৰ্থ ইষ্ট খনক এতিয়াও তাকো লোকাল মানুহ কথা কৈছো ফৰগেট এবাউট ফৰেনাৰ্স লোকাল I met one girl মানে নাম নকওঁ বাৰু হেনেকুৱা একদম আমাৰ ওচৰৰ এখন ষ্টেটৰে নৰ্থ ইষ্টৰ নহয় তেওঁলোকে নাজানে নৰ্থ ইষ্ট কি হয় নৰ্থ ইষ্ট কিমানটো ডেভেলপ বা মানুহবিলাকে কি ভাষা বা কয়
কিন্তু চবক আমাক মুঠতে কিবা হেৰি আদিবাসী টাইপ কথাটো বুজি পাইছে নে আমি জংগলত থাকো আৰু খালি টেৰৰিষ্ট হৈ থাকে মই সেই বস্তুটো কৈছো তাৰমানে আমাৰ ডেভেলপমেন্ট কেতিয়া হ'ব যেতিয়া আমাৰ পাব্লিচিটি হ'ব যেতিয়া আমাৰ বিষয় মানুহে জানিব সো আমাৰ দেশৰ আমাৰ যদি জোনটো ডেভেলপ কৰিবলৈ আছে মই এইখিনি ধাম ধুম কৈছো পিপল থিংক দ্যাট উই আৰ ষ্টেইং উইথ দ্য টেৰৰিষ্ট উই আৰ ষ্টেইং ইনসাইড দ্য হাৰ্ট সো এই জায়গাটো আপোনালোকে প্লিজ অকমান চাওক টু মেক ইট ডেভেলপ কৰিবলৈ আপোনালোকে কি কৰিব পাৰে মেইন হল টুৰিজমটো বুষ্ট হ'ব লাগিব পিপল শুড কাম এণ্ড ভিজিট নৰ্থ ইষ্ট টু এক্সপ্ল'ৰ প্ৰেক্টিকেলি হয় নে নহয় আৰু চেপ্টাৰ চোৱাব লাগিব কিতাপত এবাউট নৰ্থ ইষ্ট আমি বহুত পঢ়িলো মোবাইলৰ কথা ঠিক আছে নৰ্থ ইষ্ট জিঅ'গ্ৰাফিত নৰ্থ ইষ্টৰ বিষয়ে কিয় নোসোমায় হয় নে নহয় জিঅ'গ্ৰাফিখন নৰ্থ ইষ্টত সোমোৱা সেইখিনি কথা মই তাতে কৈছো চান্সতে তেতিয়া কি কৈছে তেতিয়া বিৰাট ভাল পাইছে বিৰাট ভাল পাইছে ক্লেপ কৰিছে মানে অকমান তাতো সময় নিদিয়ে মই বকি দিছো কাৰণ গাত লাগিছে মানুহে এনেকে ভাবে আমাক তাৰপিছত সেই যোনে কৈছিলে তেওঁ কৈছো হোৱাট ইউ অল which brand Starbucks কফি খাবা তে কোনটো ব্ৰ্যান্ডৰ তোমাৰ শ্বপিং লাগে এটা শপ মানে যেতিয়া আহিছে ও দিস ইজ গুৱাহাটী আমি নভোটেলত ফাৰ্স্ট ফ্লাইটৰ পৰা আহি নভোটেলৰ নিচিনা জায়গাত থাকিবলৈ পাইছো তো টেষ্টটো পায়ে গৈছে কি কথা সো হেতু বাকি গোটেই নৰ্থ ইষ্টখন ফুৰি কুজিন হওক মানুহৰ কালচাৰ হওক ড্ৰেছ পাতি হওক আমাৰ যোনটো ড্ৰেছ পাতি আমিতো তেনেকা নিপিনো নহয় আমাৰ ড্ৰেছ পাতি আগৰ পৰাই দেখোন আমাৰ ষ্টাইলে বেলেগ সো সেই বস্তু দেখি আছো ইয়াৰে নৰ্থ ইষ্টৰ মানুহবোৰ খুব ষ্টাইলিছ সো সেইটোৱে নৰ্থ ইষ্ট ৱৰ্ল্ড ৰেকৰ্ড কৰি অহাৰ পাছত আপুনি ফাইনেলি আহি পালেহি ইমান গিখন দেশ ঘূৰি মেলি আহি যেতিয়া পালেহি গুৱাহাটী যেতিয়া পালেহি তেতিয়া সেই অনুভৱ আৰু আসাম টুৰিজমৰ ফালৰ পৰা আৰু লগতে অসম চৰকাৰৰ ফালৰ পৰা আপোনাক কি ধৰণে আদৰণি জনাইছে প্ৰথমতে মোক ফাৰ্স্ট ওয়েলকাম হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিয়ে ওয়েলকাম কৰিলে তাতে গোটেই ষ্টুডেন্টছ খিনি মাতিলে তাতে এটা ওয়েলকাম ফেলিচিটেশন প্ৰগ্ৰাম ৰাখিলে খুব ধুনীয়াকে পাতিলে তেওঁলোকে অকমান পইচাও দিলে ওয়েলকাম কৰি উঠি তাৰ পিছত গলো মাৰ্টালে তাৰ পিছতে আৰু এটা ৰাইডিং মটৰচাইকেল ক্লাব ৰাইনো ৰাইডাৰ্ছ বুলি তেখেতে এটা ফেলিচিটেশন প্ৰগ্ৰাম ৰাখি গোটেই যিমানখিনি মটৰচাইকেল ক্লাবৰ মানুহ আছে তেওঁলোকক মাতিলে সো ইট ইজ এ নাইস থিং তাৰ পিছত মই ফুৰি আছো মানে মই এজ ইউজুৱেল গলো আৰু অলপমান অৰুণাচল ফুৰি আহো suddenly phone এটা আহিছে আপুনি অসম গৌৰৱ পাব ও মাই গড মানে এটো কথা সো তেতিয়া সিএম ছাৰৰ হেৰিটো আহিছে মানে কৈছে তেনেকুৱা মীনাক্ষী দাস অসম গৌৰৱ মই ভাবিছো ও গড দিস ইজ দ্য বেষ্ট থিং মানে হোল ইন মাই লাইফ সো হেতু এটা অসম গৌৰৱ পোৱা কাৰণে মই ৰিকগনিশ্যন এটা পাইছো মানুহে নহলে নাজানে যে কোন মীনাক্ষী দাস কিনো কৰিছে বাইক চলাই কি কৰিছে সো মই বাইক চলাই ওমেন এম্পাৱাৰমেন্ট মেছেজ লৈ গলো টুৰিজমখন মই নৰ্থ ইষ্টখন বিষয় দেখুৱালো আৰু ক্ৰীড়া বিভাগত মানে স্পৰ্টছৰ বিভাগত মটৰচাইকেল ৰাইডিং কেতিয়াও পোৱা নাছিলে দিস ইজ দ্য ফাৰ্স্ট টাইম মটৰচাইকেল গোটেই কমিউনিটিটো মই আনিব পাৰিছো ইন আ স্পৰ্টছ কেটেগৰী মই স্পৰ্টছ কেটেগৰীত পাইছো সো হেতু মোৰ এটা বিৰাট ডাঙৰ এচিভমেন্ট সঁচাকে আমিও গৌৰৱ অনুভৱ কৰিছো আপোনাক কাষত পাই বহুত কথা পাতিলো মই কলে কৈয়ে থাকো নাই ভাল লাগিলে এনেকে কথা পাতিলেতো কথা পাতি ভাল লাগে আৰু ইমানখিনি আমি জানিব পাৰিলো আৰু হয়তো আপোনাৰ আৰু বহুত অভিজ্ঞতা আছে বহুত আছে আকৌ পাতিম আমি কথা হয়নে গতিকে আমি অনুষ্ঠানটো ইমানতে সামৰিম এতিয়া আমাৰ গৌৰৱ ইয়াতে কিবা এটা লিখি দিয়ক কি লিখিব যি মন যায় যি আহিছে এইখিনি সময়ত মনত ইংলিছত লিখিব পাৰিম নে পাৰিব কিমান টাইম হ'ল ধুনীয়া সময় হৈছে তোমাৰ কিবা থাকিল নেকি এটা লাষ্টত সুধি দিম বাৰু মই পঢ়ি দিব পাৰে মই কি লিখিলো পঢ়ি দিওঁ বাৰু আপোনাৰ নামটো তলত লিখি দিয়ক ওকে চাইনটো এইটোতো এটা কোৱেশ্চন কৰিব পাৰে কিন্তু হা কাট কৰি কৈ দিবা যে জয় জুবিনদা লিখিলে যে এনেকে তেতিয়া আই শো দিস ওকে পানীকণ খাইছে খুব সুন্দৰকে লিখি দিছে বায়ে জয় জুবিনদা জয় আই অসম জয় জুবিনদা লিখিলে আপোনাৰ মই এটা মন কৰিছিল অথনি কথা পাতি থাকোতে দেখাবচোন প্লিজ আপোনাৰ টেটু এটা দেখিছো জুবিনদা একচুয়ালি মই যেতিয়া যোৱাৰ কথা গম পালো মানে কেনেকে মানুহজনক যাবলৈ দিও সেইটো ভাবিলো কেনেকে যাব দিব নোৱাৰি হয়
বেলেগ ধৰণে এটা শক লাগিলে চবৰে যেটো লাগিল মই ভাবিলো কিবাকে যদি জুবিন দাক লগত ৰাখিব পাৰো কিবাকে সো এইটো কাৰণে এই ইমৰ্টেল জুবিন কাৰণ তেওঁ ইমৰ্টেলে হয় ওৱাও এইটো এটা টেটু বনালো তেওঁ ঢুকুৱা এইটো সুন্দৰ আৰু এইটো এফালে এইটো মাইক্ৰোফোন এটা আছে ৰাখি দিছে সো ধুনীয়া লাগিছে জুবিন দা মোৰ লগত সদায় থাকিব আৰু মানুহ বাহিৰত যেতিয়া যাম সুধিব হুই জুবিন তেওঁ বিষয়ে মই ক'ব পাৰিব সঁচা কিবা সুধিবা সব কি সুধিবা হলেও পাতিলো বহুতখিনি কথা পাতিলো বাৰু এইটো ঢাক খাই আছিলে নেকি নাই নাই এখন আপোনাৰ এতিয়া যিখন ফাৰ্ষ্ট বাইক ডমিনৰলৈ গৈছিলে ফাৰ্ষ্ট মানে যিটো 64 কাউন্টি কৰাবলৈ ডমিনৰলৈ গৈছে এখন আপোনাৰ লাইফ টাইম ৰাখিব নে অবভিয়াছলি থাকিব আছে এখনলৈ আকৌ নেক্সট জব প্লেন যাব নোৱাৰিব সেইখন অৱস্থা শেষ অলৰেডি ৰিপেয়াৰিং কৰিলে আহিব এবাৰ ইঞ্জিন ডাউন হৈ গৈছিলে ৰাছিয়াত টোটেলি সো ব্ৰেক ডাউন ফুললি ব্ৰেক ডাউন ৰাছিয়াত মানে এতিয়া ফেভাৰিট বাইক বুলি ক'লে কি আহিব ফেভাৰিট বুলি ক'ব নাই কাৰণ মোৰ R15 খন একচুয়ালি বেছি ফেভাৰিট ফাৰ্ষ্ট বাইক যোনখন সদায় থাকে সেইখন মোৰ সদায় সাথ দিছে কষ্টও দিছে বহুত কষ্ট বহুত বাজাজে ঢোকা দিলে আৰু চেঞ্জ পকেটৰ বহুত বেছি কষ্ট আছে বাইকখনৰ অলপ ইস্যু আছে নথকা নহয় কি হ'ব বাজাজত কিবা এটা মেছেজ দিয়ে কিনো ক'ব আৰু চেঞ্জ পকেটৰটো প্ৰব্লেম বাজাজৰ চেঞ্জ পকেটৰ সঁচাকে প্ৰব্লেম আছে বহুত ভুগিছো মই সেইটো কাৰণে বাকি টাৰ্নিং ৰেডিয়াছটো অকমান ডাঙৰ কাৰণে কিছুমান পাহাৰী এৰিয়াত অকমান অসুবিধা হয় কিন্তু বাইকখন মই নিবিকো বাইকখন মোৰ সদায় থাকিব সেইখনতো ৰাখিবই লাগিব ৱাও মই থৈ দিম তাকে দিয়ক ঠিক আছে ভাল লাগিলে বহুত ভাল লাগিলে এইখিনি সময় দিয়াৰ কাৰণে আৰু সঁচাকে প্ৰাউড ফিল কৰিছো আপোনাক কাষত পাই আগলেও লগ পাম আকৌ কথা পাতিম চিয়ৰ থ্যাংক ইউ গতিকে অনুষ্ঠানটো ইমানতে সামৰিছো আশা কৰিছো আপোনালোক সকলোৱে চাই এই অনুষ্ঠানটি ভাল পাব আমাৰ মহিলা সকললৈ এটা আপুনি মেছেজ দি দিয়ক কেৱল ৰাইডিঙৰ ক্ষেত্ৰতে নহয় মই এইটোৱে কম মানুহে যদি আপোনাক কয় ন মহিলা নোৱাৰিবা মোৰ নাম ল'বা মীনাক্ষী বাই যদি কৰিব পাৰিছে আমিও কৰিব পাৰিম সো কম যে চেজ ইউৰ ড্ৰিম বেছি চিন্তা কৰি থাকি লাভ নাই টেক কেয়াৰ অফ ইয়োৰসেলফ নিজৰ কেয়াৰ ললে নিজে ফিট থাকিলে সব কৰিব পাৰিম হয় নাই ধন্যবাদ গতিকে অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ